Hello guys, খবৰ বৰকৰ নিশ্চয় আপোনালোক ভালে আছে। বেক টু মাই ইউটিউব চেনেল। এতিয়া মই আজি একদম ৰাইডত যাবলৈ ৰেডি আৰু আজি ডেষ্টিনেশ্যন হৈছে ভূটান চানৰূপ জংছাৰ। তো তালৈকে যাম। এইফালে মোৰ লগত আছে জুনুন ভাই। যিমান পাৰোঁ তাত আপোনালোকক মই দেখুৱাবলৈ ট্ৰাই কৰিম বস্তুবিলাকতো আপোনালোকে ধুনীয়াকৈ চাই থাকক। আৰু এই বাইকখনেৰে মই বহুত ৰাইড কৰিছোঁ। আপোনালোকে মোৰ আগৰ ব্লগ চাইছে যদি দেখা পাইছে, আৰু যদি চোৱা নাই মোৰ চেনেল আছে আপোনালোকে চালে গম পাই যাব। আৰু এই বাইকখনৰ নামটো মই আজিলৈকে মই ব্লগত কোৱা নাছিলোঁ। ইয়াৰ নাম জান, কাৰণ আপোনালোকৰ যিটো চবতছে মৰমৰ বস্তু বা আপোনালোকৰ যিটো প্ৰিয় বস্তু সেইটোক চবে জান তেনেকৈ নাম দিয়া বা ভাবে। চ' মোৰ যেতিয়া বাইকৰ প্ৰয়োজন আছিল তেতিয়া মই এইখন পাইছিলোঁ। ইয়াৰ লগতে মই বহুত ঘূৰিলোঁ। মই এতিয়া ঘৰত নাই, এই বাইকখন মোৰ তাতে লৈ যোৱা হোৱা নাই। মই পূজাৰ কাৰণে ঘৰত আহিছোঁ। চ' ইয়াক মিছ কৰি আছিলোঁ। বহুত দিন ফুৰিব যোৱা হোৱা নাছিল জানৰ লগত। ই পূৰা ঘৰতে আছিল একদম। যোৱাকালি ছাডেন প্লেনিং হ'ল। চ' আমি ভূটানত যাম। ভূটান চানৰূপ জংছাৰ ডেষ্টিনেশ্যন আপোনালোকক অকণমান ক'লোৱেই। ময়ো ফুৰি আহোঁ, ইয়াক অকণমান ফুৰাই লৈ আহোঁ। তাৰপিছত আকৌ ই ঘৰত থাকিব, যিহেতু মই গুচি গ'লে। আহি পাই গ'ল ওদালগুৰি ফেৰগাঁও। আৰু এইফালে মোৰ বাইকখনত হাৱাটো কমি আছিল পিছৰ চকাটোৰ। তাকে চেক কৰিলোঁ, পামচাৰ হোৱা বুলি ভাবিছিল, পামচাৰ হোৱা নাই বাৰু। কিবা খাই আহিছে নাই ঘৰত? মই ৰাতিপুৱা পানী এগিলাচ খাই আহিছোঁ। দেৰি হ'ল। আমি আছোঁ ভেৰগাঁৱৰ চকত, আৰু ৰাতিপুৱা তেনেকৈ একো খাই ওলাই অহা নাই ঘৰত। পূজা চাই আহোঁতে যোৱাকালি ৰাতি বহুত দেৰি হৈছিল, দেৰি হ'ল ৰাতিপুৱা। তাৰপিছত উঠি কিনে একদম দৌৰা দৌৰিকৈ আহিলোঁ আমি ওলাই। চ' একো খোৱা হোৱা নাই। ইয়াতে হোটেল এখন ৰখিছোঁ, ইয়াতে চাহ তাহ কিবা কিবি অকণমান খাই লওঁ। আমি আছোঁ এতিয়া বাক্সা জিলাত। আমি দৰং জিলাৰ পৰা আহিছোঁ। দৰং জিলা এৰিলোঁ, ওদালগুৰি এৰিলোঁ, তাৰপিছত আমি এতিয়া আছোঁ বাক্সা তামোলপুৰ। তো এই নদীখন যে দেখিছে, এই নদীখনৰ নাম হৈছে লোকাইদাৰা, বাক্সা জিলাৰ। ইমান ধুনীয়া ভিউটো দেখি নোৰোৱাকৈ থাকিব নোৱাৰি। অকণমান ৰখিলোঁ, ভাবিলোঁ আপোনালোকো দেখুৱাওঁ ভিউটো। আৰু আমি য'ত যাম আমাৰ ডেষ্টিনেশ্যনলৈ আৰু 40 কিলোমিটাৰমান বাকী আছে। তাতে 5 মিনিট ৰখি কিনে তাৰপিছত আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। তো আপোনালোকে ধুনীয়াকৈ ভিউটো চাই লওক। আগত ভূটানৰ মেইন গেটখন আছে, যিখন গেটেৰে আমি ভিতৰত সোমাব লাগিব। সেই গেটখন পাওঁ হৈছোঁৱে এতিয়া। তো বাইকখন ইয়াতে ধুনীয়াকৈ ক'ৰবাত থৈ লৈ তাতে ভূটানৰ ভিতৰত আমি সোমাব লাগিলে কি কি ডকুমেণ্টছ লাগিব, কেনেকুৱা কি প্ৰচেছ, গোটেইখিনি মই কৰি লওঁ। কৰি লৈ কিনে আপোনালোকক মই ধুনীয়াকৈ কৈ আছোঁ। এইখন হৈছে গেট, আৰু তাতে আপোনালোকে পাছ ল'ব লাগিব। তাতে মই যাই কিনে মোৰ পাছটো লৈ ল'লোঁ। এয়া আপোনালোকে যদি বাইক বা কাৰ লৈ আহে, ড্ৰাইভিং লাইচেন্স আৰু আৰ্চিখন লাগিব, ভোটাৰ ID কাৰ্ডখন লাগিব। লাইচেন্স আৰু আৰ্চিখন আপোনালোক ঘূৰাই দিব। ভোটাৰ আইডিখন তাতে ৰাখি থ'ব, ৰাখি থৈ কিনে এখন কাৰ্ড দিব। আৰু আপোনালোকে যেতিয়া ৰিটাৰ্ণ হ'ব তেতিয়া এইখন দি ভোটাৰ আইডিখন লৈ ল'ব। তো এতিয়া আমি পাছ লৈ ল'লোঁ, এতিয়া আমি ভিতৰলৈ যাওঁ ব'লক। আপোনালোকে দেখিলে তাতে মেইন গেটৰ পাছ ল'লোঁ, আৰু পাছ লোৱাৰ প্ৰচেছটো কি আপোনালোকক মই ধুনীয়াকৈ কৈ দিলোঁ। আপোনালোকে ভূটান পাই সেইখিনি ডকুমেণ্টছ লগত লৈ আহিব লাগিব। আৰু এতিয়া মই ধুনীয়াকৈ আমাৰ ফ্ৰেছ হৈ ল'লোঁ, জেকেট আছিলে, কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। যিহেতু ভূটান সোমালোঁ, এতিয়াতো পূৰা ধামাকা কৰিব লাগিব। তো নে কি গাইছ? ये क्या है? भूटान का पैसा है क्या? भूटान पैसा दिखा दो आप। ये कितने का है? 20 रुपया। 10 रुपये। वो 10 रुपया, और ये 10 रुपया, ये सब 10 रुपये, ये 50 रुपया। ओके, तो गाइस এয়া ভূটানৰ পইচাৰ, এয়া 10 টকীয়া এইবিলাক চব, আৰু এইখন 50 টকীয়া। মিলকে আচ্ছা লগা আপছে। কথা পাতিলোঁ, আৰু ভূটানৰ পইচা তেওঁ দিলে, মই লাগি চালোঁ। আৰু এইফালে এইখন হৈছে পাৰ্ক, এইখন সৰু ল'ৰা ছোৱালীৰ পাৰ্ক হয়। আপোনালোক এবাৰ ইয়াৰ জুম কৰি দেখুৱাই দিওঁ। এতিয়া ধুনীয়াকৈ ঘূৰিম ইয়াতে ভূটানত, আৰু ক'ত কি কৰোঁ আপোনালোক ধুনীয়াকৈ দেখুৱাম। আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। তো ব'লক গাইছ। যোন কি কৈছা? পিছে আহি কেনেকুৱা লাগছে? এই ভালে লাগিল। এতিয়া হোটেল এখন বিচাৰি আছোঁ, খাবলৈ একো পোৱা নাই। ৰোনাল্ডো। আৰু আমি মানে কি হ'ল গাইছ, আমি ইয়াৰ পৰা যে গ'লোঁ পাছটো লৈ যাই কিনে তাতে ঘূৰি ঘূৰি আকৌ আহি কিনে আকৌ মেইন গেটখনে পালোঁ। মানে কেনেকৈ পালোঁ আমি নাজানো। আহি কিনে ইহঁতক সুধিলোঁ টাউন। ইহঁতে ক'লে গাইছ ইফালে গ'লে বোলে আমি টাউন পাম। চ' ইয়াতে যাই আগে কিবা কিবি খাই লওঁ। নেইমাৰ क्या है? नवाज? ये बीमार बीमार। নেইমাৰ জুনিয়ৰ। बोल बाय बाय। বাই বাই। এখন হোটেল পাইছোঁ, হোটেলখন নাম কিংজং। ইয়াতে যাওঁ, ভিতৰত যাই কিনে কিবা ধুনীয়াকৈ খাওঁ। এইফালে এয়া বাৰ্গাৰ আৰু এয়া কফি আহি গ'ল। যোন ভাই বহুত টাইমৰ মূৰত পাইছোঁ। তো গাইছ বহুত টাইমৰ মূৰত ৰেষ্টুৰেণ্ট এখন পাইছোঁ। তো ধুনীয়াকৈ জল্দি খাই দিওঁ, তামাম ভোক লাগিছে গাইছ। খোৱা হৈ গ'ল, কফি খালোঁ, বাৰ্গাৰ খালোঁ। একদম মানে পেটত চুহা দৌৰা বুলি কয় যে, সেনেকুৱা অৱস্থা হৈছিল। পেটত মানে ভোক লাগি আছিল, ধুনীয়াকৈ খাই ল'লোঁ। এইখিনি হৈছে টাউন এৰিয়া, মনেষ্ট্ৰি আছে, আৰু তেনেকুৱা
লোকেশ্যন কিছুমান বিচাৰোঁ ইয়াতে ক'ত কি আছে, কাৰণ গুগল মেপতো চাৰ্চ কৰিবৰ কাৰণে নেট পোৱা নাই, আৰু তেনেকৈ ইটো সিটো মানুহ সুধি কিনে আমি যিখিনি পাৰোঁ আমিও চাওঁ, আপোনালোকক দেখুৱাম। আপোনালোকক মই সুধিলোঁ কিবা এনেকুৱা পইণ্ট ভিউ পইণ্ট তেনেকুৱা আছে নেকি, অলপ ওপৰত যা, ওপৰত গ'লে তেনেকৈ দেখা পাবা। বাইকেৰে যাওঁতে চিনেমেটিক শ্বট দেখুৱাম টাউনখন। মনেষ্ট্ৰি এটাত আহিছোঁ, আৰু এইটো হৈছে মনেষ্ট্ৰি, আৰু ইয়াতে বোলে মই গম পোৱা মতে আৰু মই সুধিলোঁ ইয়াতে বোলে তেনেকুৱা ল'ৰা ছোৱালীবিলাকক তেনেকুৱা শিক্ষাবিলাক যে থাকে তেনেকুৱা ইয়াতে পঢ়াই শিক্ষা দিয়ে, তাত এটা হোষ্টেল আছে, আৰু ইয়াতে এইটো মনেষ্ট্ৰি হয়। চ' আমি চাওঁ আপোনালোক দেখুৱাওক। পেট্ৰলৰ দাম কম গাইছে, তো এতিয়া পেট্ৰলৰ পাম্পত সোমাই কিনে পেট্ৰলৰ দাম কেনেকুৱা কি চাই লওঁ, আপোনালোকক দেখুৱাম। তো পেট্ৰলৰ তাতে চাই কিনে আমি ঘৰত ওলাই যাম, আৰু ইয়াতে বেছি দেৰি কৰি নাথাকোঁ। পেট্ৰলৰ দাম ইয়াতে বহুত কম, ইয়াতে 68 পইণ্ট আছিল। 68। এইফালে জোনভাই কেনেকুৱা লাগিলে আহি? ঠিকেই। ইয়াতে আৰু বেছি দেৰি নাথাকোঁ গাইছ, এতিয়া যাই কিনে আমি আমাৰ যিটো পাছ আছে সেইটো আমি তাতে জমা দিওঁ, দি কিনে আমাৰ আকৌ ভোটাৰ ID এখন ল'ব লাগিব। ত' তাৰে আমাৰ ভোটাৰ তাতে জমা দি থৈ আছে, তো তাতে সেইখন লওঁ। আমি ইয়াৰ পৰা এতিয়া যাব ওলাইছোঁ, আৰু আমাৰ যিটো পাছ আছিল সেই পাছটো তাতে দিলোঁ, দি কিনে আমাৰ ভোটাৰ ID যিখন আমি তাতে দিছিলোঁ আমাক ঘূৰাই দিলে। আৰু এইফালে আপোনালোকে দেখিছে মানুহ এতিয়াও পূৰা জমা হৈ আছে ভিতৰত যোৱা। আমি ৰাতিপুৱা সোনকালে আহিছিলোঁ, যোৱা টাইমে হ'ল আমাৰ। চ' ভিতৰত যিমানখিনি পাৰোঁ আপোনালোক দেখুৱালোঁ। ফাইনেলি মই আহিলোঁ ভূটানত, এটা ইণ্টাৰনেশ্যনেল ৰাইড কৰিলোঁ ফাইনেলি, বিনা পাছপোৰ্ট বিনা ভিছা দি। আশা কৰোঁ আপোনালোক ব্লগটো চাই পেলাই যদি ভাল লাগে লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আপোনালোক যদি মোৰ চেনেল লৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ গাইজ।